গুড মৰ্ণিং কৃষক বন্ধুসকল, নমস্কাৰ। একদম দীঘলীয়াকে আজি নতুন এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছো। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভোট জলকীয়াৰ কাৰণে যিহেতু মই মাটি প্ৰস্তুত কৰিবলৈ আৰম্ভ কিছুদিনৰ আগৰ পৰা কৰি আছিলো, আৰু মাটিৰে দেখিবলৈ পাইছে দুচাকৈ হাল বোৱা হৈছে। কৰি থৈছো ইয়াত দুবাৰ হাল বালো। ইয়াত মানে গৰুৱে দুচা বাই থৈছো। এতিয়া সৰু ট্ৰেক্টৰখনে এতিয়া কম মাৰিম, ফাইনেল নহয়, আৰু ইয়াত কম 6-7 মান বাম। দুবাৰ বাইছোহে আৰু 5-6-7 মান বাবলগীয়া আছে। মাটিটো সুন্দৰকে প্ৰিপেৰেশ্যন কৰাটো মেইন। ইংলিছত ক'বলৈ গ'লে অসমীয়াত যদি কয় ভালকে মাটিটো প্ৰস্তুত কৰাটো মেইন। তামোল এখন খাই লৈছো, কৃষকৰ মুখত তামোল থাকিবই, আমি জেঙে যাবই মানুহ ভয় কৰিব নালাগে। সেইকাৰণে আপোনালোকক কৈছো ভোট জলকীয়া মাটিটো যিমান প্ৰিপেৰেশ্যন কৰিব ধুনীয়াকে, সিমানে আপোনালোকৰ খেতি ভাল হ'ব। এতিয়া আপোনালোকে ভাবে ভোট জলকীয়াত দিকে কেনেকে কৰিছে, ভাবি থাকে কি কি কৰিছো, কি কি সাৰ দিছো। আজি প্ৰথম মই কি সাৰ দিম এটা ভিডিঅ'য়ে বনাম। কি কি সাৰ দিছো সাৰখিনি মই নাম কৈ দিম। সাৰখিনি হয়তো মই কেতিয়াবা 10 দিনৰ পাছতহে মই সাৰখিনি পথাৰত দিম। প্ৰথম মই কি দিব লৈছো আপোনাক প্ৰথম দেখুৱাই লৈছো। তাৰ আগত ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু DK টেকনিকেল ফাৰ্মিং ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰিলে তাত মই লাইভ ভিডিঅ' কিছুমান আহিবলৈ চেষ্টা কৰি আছো আপোনালোক লাইভ দেখুৱাবৰ কাৰণে। কিবা মতামত ক'ব পাৰিব, ৰিপ্লাইবিলাক ডাইৰেক্ট পাব সুন্দৰকে। যে কি নহওক আমি 3-4 কোটি টকা মাৰি পিনি পলাব নোৱাৰো, ভোট জলকীয়া খেতিয়ে কৰিব লাগিব। দেখুৱাই আছো 1 কুইণ্টেল চূণ আছে মোৰ মাটি 1.5 বিঘাৰ কাৰণে। 1 কুইণ্টেল চূণ, চূণ এইটো চূণ বুলিও কয়। চূণ মানে খোৱা চূণটো নহয়, পথাৰত যে যিটো দলবাইত পাউডাৰ বুলি কয়। এইটো দিলে কি হয়, আপোনাৰ মাটিটো বহুত ফৰফৰীয়া হ'ব, কোমল হ'ব, কেলছিয়াম পাব, আৰু বেমাৰ আজাৰ বহুত লুজ হ'ব। মানে বহুতখিনি কাম কৰে, ক'বলৈ গ'লে ইমান দীঘল হৈ যাব। এইপিনে ছেকেণ্ড আহি গ'ল খলিহৰি। এইপিনে খলিহৰি মানে সৰিয়হৰ পেয়াৰ তাৰপিছত ওলোৱা যিটো গুড়া, এই শুকুৱাই থৈছো মই খলিহৰি। এই খলিহৰি লৈছো। আৰু এইপিনে যে চাই হৈ গ'ল একদম মেইন বস্তু এইটোৱে, এইটো হ'ল ব্লিচিং পাউডাৰ। এইটো দেখুৱাই দিয়ক ভালকে। এইটো হ'ল ব্লিচিং পাউডাৰ। ইয়াৰ কাম হ'ল ফাংগাছ। টেঙাপলে দে মোক দেখা নাই। এই ব্লিচিং পাউডাৰটোৰ কাম হ'ল ফাংগাছ। এইটো যদি দিয়ে 100ৰ পিছত আমাৰ 30% ফাংগাছ কমি যায়। কিয় কমি যায়? ব্লিচিং পাউডাৰ আপোনালোকে এটা কথা জানে, পানীত দিলে পানীটো শুদ্ধ হৈ যায়। আপোনাৰ ঘৰত যিকোনো কাৰণে ব্লিচিং পাউডাৰটো বহুত ভাল জানে আপোনালোকে। এইটো আকৌ মই বুজাই ক'ব নালাগে, আপোনালোকে সুন্দৰকে জানে। সেইকাৰণে ব্লিচিং পাউডাৰ মই আনিছো 2.5 কেজি। দেখি পেলাই 1 কেজি 1/2 কেজি মানে 2.5 কেজি। মুখত সোমাই গৈছে, কি ক'ব, উপায় নাই। কিন্তু জৈৱিক বস্তু স্বাস্থ্য ক্ষতি নাই। ব্লিচিং পাউডাৰটো সেইকাৰণে আপোনালোকে মাটিত দিব পাৰে। ফাংগাছ বেমাৰটো ৰোধ হ'বৰ কাৰণে মাটিটো ভাল হ'ব, মাটিটো শোধন হ'ব, ভাল হ'ব। সেইকাৰণে এনেদৰে ইয়াৰ পিছত আপোনালোকে তামোল খালে বৰ আমনি কৰিছে। আজি কথাটো কৈ থাকোতে মানে পিত ওলাই গৈছে। মা নাই, মায়ে জিকা ছিঙি আছে। মা আজি অহা নাই, মা থকাত দুটামান ক'লে সিহঁতি। আৰু এই নতুন স্পীকাৰ এটা আনিলো আপোনালোকৰ চাউণ্ডটো ধুনীয়াকে দিম বুলি। আৰু এইপিনে যে দেখুৱাই এইখিনি মোৰ পুৰণা, এইপিনে দেখুৱাই জংঘল বাৰীখন। এইখন আছিলে মই যোৱা বছৰ ভোট জলকীয়া কৰা বাৰীখন। চব ছাগলীয়ে খুৱাই দিলো। গছ কিন্তু এতিয়াও মৰা নাই, হাবি হৈ আছে, লতা হৈ আছে। গছবিলাক এতিয়াও জীয়াই আছে, আপোনালোকে চাব পাৰে। মালচিং মই উঠোৱাই নাই, তাৰ কাৰণতে এইপিনে প্ৰস্তুত কৰিছো। জলকীয়া গছ কিন্তু এতিয়ালৈকে মৰা নাছিলে। মই ছাগলীক খুৱাই দিবলগীয়া হ'ল, যিহেতু মোৰ জেগা নাইকিয়া হৈ গ'ল ছাগলী চৰাবৰ কাৰণে। সেইকাৰণে বাৰীটো এৰি মই ছাগলী ভৰাই দিলো। ছাগলী গৰু অলপ চৰি আছে। তাৰ এইপিনে যদি চাবলৈ যায়, এতিয়া এইখিনি এইপিনে চাইড কৰি পিনে জেওৰা চেওৰা সুন্দৰকে মৰা হৈ গৈছে। অলপ এইপিনে বাকী আছে। গছ চছ কাটি দিছো সুন্দৰকে। মেইন কথাটো হ'ল কি, আপোনালোকে এতিয়া ভাবিব পাৰে মাটিটো মই ইমান সোনকালে ভিডিঅ'টো কিয় আপোনালোকলৈ দিছো। মই পুলি নপচোৱা আগৰ পৰা মাটি প্ৰস্তুতি কৰণৰ কাম আৰম্ভ কৰো। কিয়নো মেক্সিমাম 1.5 মাহমানৰ 2 মাহমানৰ আগৰ পৰা মাটিটো প্ৰিপেৰেশ্যন বনাই থাকো সুন্দৰকে, খেতিটো ভাল হ'বৰ কাৰণে। আৰু মই ভোট জলকীয়াৰ ক্ষেত্ৰত পইচা বহুত খৰচ কৰো, সেইকাৰণে ফলো পাওঁ। আপোনালোকে নাভাবিব খৰচ কমাই টানি খেতি কৰিব, খেতি ভাল নহ'ব। একদম মন খুলি পইচা খৰচ কৰক, মন খুলি পইচা পাব। এইটো 100% ৱাৰেণ্টি সহকাৰে মই আপোনালোকক কৈছো। আৰু মই প্ৰপাৰলি জৈৱিক কৰো, এইটো আপোনালোকে সুন্দৰকে জানে। আৰু এটা কথা ক'লো, ফোন কৰিব গধূলি। দেখিছে এতিয়া মই হাঁহ সিঁচিব লৈছো। এতিয়া যদি আপোনালোকে ফোনটো কৰি দিয়ে, মোৰ টাইম ৱেষ্ট, মই টাইম দিব আপোনালোকক নোৱাৰো। তেও মই কথা ৰাখিব নোৱাৰো কাৰণে আপোনালোকলৈ ফোনটো ৰিচিভ কৰি দুআষাৰ পাতিবলৈ চেষ্টা কৰোঁ। কোনো বেয়া পাব নালাগে। ফোন কৰিব, কিন্তু গধূলি 9টা বজালৈকে খোলা আছো। পুৰা বিন্দাছ পাতিব পাৰো কথা। যোনে ফোন নকৰিব বিন্দাছ কথা পাতি থাকো। এতিয়া মেইন ডাইৰেক্ট টপিকলৈ আহো। চূণটো কেনেকে সিঁচিব লাগে এতিয়া সিঁচিম, ভৰাই লওঁ। আৰু মা আহিছে শহা কৰি পিনি দেই।
আমাৰ মামাক মাক মাক না ভিডিঅ'ত ওলা যদি আহি যা ভিডিঅ'ত ওলা যদি আহি যা নহ'লে তই নেদেখিব এতিয়া মানুহে মোৰতো দেৰিয়ে হ'ল কেমেৰা সেইপিনৰ পৰা দে চূণটো সিঁচিবলৈ বিৰাট বেয়া মানুহটো সম্পূৰ্ণ লেতেৰা হৈ যাওঁ পুৰা এনেকে তলত লাহে লাহে সিঁচিব লাগিব উই যায় খুব দেখিছে নাই প্ৰথম চূণটো সিঁচিম তাৰপৰা খলিহ সিঁচিম তাৰপৰা ব্লিচিং সিঁচিম তিনিবাৰ মাৰিব লাগিব অলপ কষ্ট হ'ব চূণটো এনেকে সুন্দৰকৈ পৰিবলৈ দিব দেখিছেনে আৰু চূণটো নিসিঁচা আগত যদি বেছি শুকাই থাকে দুদিনৰ মাটিত পেলাই থৈ দিব বস্তাকেইটা সেমেকি গ'লে সিঁচিবলৈ ভাল হয় দেই এনেধৰণে মায়েও কৈছে তই সিঁচিব নালাগে তই লেতেৰা হৈ যাবি হা লেতেৰা হলে পইচা পায় এইবিলাক মা আহি গ'ল মাক দেখুৱাই দিয়া কেমেৰা পাৰ্চন এনেধৰণে চূণটো সিঁচি থাকিলে হ'ল আৰু খালি চূণটো মানে পটাপট হাঁহ হিচাপতে সিঁচিব নোৱাৰে অকণমান কষ্ট হয় সিঁচা যিহেতু দেখিবলৈ পাইছে উৰি উৰি গৈছে এনেধৰণে আৰু এটা মনত ৰাখিব চূণ সিঁচাৰ আপোনালোকে মেক্সিমাম 21 দিনৰ পিছতে পুলি ৰোপণ কৰিব দেই আৰু যিমান আগত আপোনালোকে চূণটো সিঁচি থব পাৰে দুমাহ আগতো যদি সিঁচি থব বেছি ভাল কিন্তু মেক্সিমাম 21 দিনৰ আগত যদি পুলি ৰুই দিয়ে ক্ষতি কৰিব আৰু যিকোনো সাৰ যদি মাৰে আপোনালোকে জৈৱিক সাৰ কেমিকেল সাৰ এটা আপোনালোকৰ নিজৰ মতামত আপোনালোকে মেক্সিমাম 20 বা 25 দিনৰ আগত সিঁচি ল'ব তেতিয়া বেছি ভাল হয় সুন্দৰকে ভিডিঅ' দীঘল হৈছে অকণমান ৰাখি দিছো বাৰু দেই ভিডিঅ'টো দীঘলীয়া নকৰো ছুটি কৰিবলৈ বিচাৰোঁ আপোনালোকে চাই অশান্তি পায় কিন্তু খেতি ভিডিঅ'বিলাক অকণমান দীঘল হয় শেষলৈকে চাব আৰু শেষলৈকে চাইহে মোলৈ ফোন কৰিব তাৰ আগত মোলৈ ফোন নকৰিব নম্বৰটো দি দিছোঁ আকৌ মই মায়ে তাত খলিহ সিঁচি আছে সুন্দৰকে মই লাষ্ট ভিডিঅ'টো ৰাখোঁ বুলি দুআষাৰ কথা ক'ম ইয়াৰ পিছত মই কি সাৰ মাৰিম আপোনালোকক কৈ দিছোঁ ফটোখিনি মই ছাইডত লগাই দিছোঁ আপোনালোকে ধুনীয়াকৈ চাই ল'ব নামখিনি চাই লৈহে মোলৈ ফোন কৰিব ইয়াৰ পিছত মই মাৰিম আপোনাৰ ভূমি শক্তি যদি ভূমি শক্তি মাৰিবলৈ গ'লে বিঘাৰে প্ৰতি লাগে আপোনাৰ 5 কেজি তাৰপিছত আহিব আপোনাৰ ফচফেট গ'ল 12 কেজি বিঘাৰে প্ৰতি তাৰপিছত ৰোড ফচফেট বিঘাৰে প্ৰতি 2 কেজি তাৰপিছত আহিব আপোনাৰ নামেই পাহৰি গৈছোঁ ন জৈৱিক সাৰৰ সেইকেইটা সাৰ আপোনাৰ পিকচাৰখিনি মই সম্পূৰ্ণ লগাই দিছোঁ ইয়াৰ পিছত মই ফাইনেল মাৰিম আৰু ইয়াৰ লগতে আপুনি মাৰিব পাৰে 2-3 কেজি নিমখ বিঘাৰে প্ৰতি একো অসুবিধা নাই সুন্দৰকে এনেধৰণে যদি ভোট জলকীয়া খেতি জৈৱিকত কৰিম বুলি ভাবিছে যোগাযোগ কৰক সাৰ ঔষধৰ কাৰণে যোগাযোগ কৰিব পাৰে মোৰ লগত একো দিগদাৰ নাই তাকে কৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মায়ে সিঁচিছে ময়ো সিঁচোঁ পথাৰত কামটো শেষ কৰি হাল বাব লাগে সিমানতে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় হিন্দ জয় কিষাণ নমস্কাৰ।